নমস্কাৰ আজি হৈছে 25 ছেপ্টেম্বৰ বৃহস্পতিবাৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰে সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হল এসআইটি মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এসআইটিৰ 10জনীয়া দলে চলাব অভিযান এই মুহূৰ্তৰ খবৰ এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছো জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হল এসআইটি 10জনীয়া এসআইটি দল গঠন কৰা হৈছে ইতিমধ্যে আৰু মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা হৈছে এই এসআইটি দল আৰু এই দলত কোন কোন আছে সবিশেষ জনাইছো ৰজি কলিতা মুখ্য তদন্তকাৰী বিষয়া আৰু ইয়াৰ সমান্তৰালকৈ মৰমী দাস লব ডেকা তৰুণ গোৱেল পৰিমিতা সৰকাৰ ধ্ৰুৱজ্যোতি বৰা মুক্তাজুৰ ৰহমান কৃষ্ণানু পাঠক গিৰীন্দ্ৰ কেওটে চলাব এই অভিযান আৰু এসআইটি সম্পূৰ্ণ স্বাধীনতা দিয়া হ'ব তদন্তৰ বাবে আৰু ঘটনাত জড়িত কাকো ৰেহাই দিয়া নহ'ব কোনোপধ্যেই জুবিন গাৰ্গৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা হ'ল এসআইটি ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ জনাইছো 10জনীয়া এসআইটি দল গঠন কৰা হৈছে ইতিমধ্যে আৰু মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা হৈছে এই এসআইটি দল আৰু ৰজি কলিতা মুখ্য তদন্তকাৰী বিষয়া এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা হয় ঠিকেই শুনিছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা কাৰণ জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থই শ্বিলঙত আত্মগোপন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু ইতিমধ্যে কেইবাদিন পূৰ্বেই ছিংগাপুৰৰ পৰা উভতি আহিছে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা পলাতক অৱস্থাত আছে সিদ্ধাৰ্থ শৰ্মা আৰু গৰিমা শইকীয়া গাৰ্গৰ সৈতেও নাই কোনো যোগাযোগ আৰু শ্যামকানু মহন্ত বুধবাৰে অসমলৈ উভতি অহাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু শ্যামকানু মহন্তকো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ শেখৰ গোস্বামীকো এসআইটিয়ে কৰিব জেৰা আৰু ইতিমধ্যে এসআইটিয়ে ক্ষীপ্ৰ গতিত আৰম্ভ কৰিছে নিজৰ তদন্ত আৰু জুবিনক বিপদত পেলোৱা কোনো ব্যক্তিক হাৰি যাবলৈ দিয়া নহ'ব কোনোপধ্যেই আৰু যিকোনো মুহূৰ্ততে এবাৰ গ্ৰেপ্তাৰ হ'ব পাৰে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থই শ্বিলঙত আত্মগোপন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰু কেইবাদিন পূৰ্বেই ছিংগাপুৰৰ পৰা উভতি আহিছে সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰা পলাতক অৱস্থাত আছে সিদ্ধাৰ্থ শৰ্মা আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই ন তথ্য পোহৰলৈ আহিছে আৰু ইয়াৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ যোৱা আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত এতিয়ালৈকে কোনো ধৰণৰ মুখ খোলা নাই আৰু সাংবাদিকৰ কেমেৰা দেখি দৰ্জা মাৰি সোমাই গ'ল ভিতৰলৈ এই মুহূৰ্তৰ খবৰ জনাইছো সংবাদ মাধ্যমৰ আগত মুখ নুখুলিলে আৰক্ষী বিষয়া সন্দীপন গাৰ্গে দৰ্জা মাৰি সোমাই গ'ল ভিতৰলৈ সংবাদ মাধ্যমৰ আগত মুখ নুখুলিলে সন্দীপন গাৰ্গে দৰ্জা মাৰি সোমাই গ'ল ভিতৰলৈ সাংবাদিকে মন্তব্যৰ বাবে আহ্বান কৰিলে সন্দীপনক আৰু কিন্তু ইয়াৰ পিছতো এতিয়ালৈকে প্ৰতিক্ৰিয়া নাই সন্দীপন আৰু অসম আৰক্ষীৰ বিষয়া সন্দীপন গাৰ্গ আৰক্ষীৰ কৰ্তব্যৰ পৰা ছিংগাপুৰলৈ গৈছিল সন্দীপন গাৰ্গে আৰু সংবাদ মাধ্যমৰ আগত মুখ নুখুলিলে সন্দীপন গাৰ্গে দৰ্জা মাৰি সোমাই গ'ল ভিতৰলৈ আৰু সাংবাদিকৰ মন্তব্যৰ বাবে আহ্বান কৰিছিল সন্দীপন গাৰ্গক কিন্তু ইয়াৰ পিছতো এতিয়ালৈকে প্ৰতিক্ৰিয়া নাই সন্দীপন গাৰ্গৰ আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ জুবিন দাৰ ঘটনাৰ পিছত কিদৰে ছিংগাপুৰত চলিছিল নৰ্থ ইষ্ট ফেষ্টিভেল ৰবি শৰ্মাৰ প্ৰশ্ন শ্যামকানু মহন্তক আৰু ইয়াৰ সমান্তৰালকৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰা হ'ল বুলিও প্ৰশ্ন কৰিছে যতীন বৰা এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো কেনেকৈ ছিংগাপুৰত চলি আছিল নৰ্থ ইষ্ট ফেষ্টিভেল উত্তৰ পূবৰ নামত ছিংগাপুৰত এই ফেষ্টিভেল পতা হৈছিল আৰু জুবিন গাৰ্গৰ নাম লৈয়ে এই নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰা হৈছিল আৰু এই ঘটনাক গৰিহণা দিছে ৰবি শৰ্মাই জীৱনত কেতিয়াও ক্ষমা নকৰে ৰবি শৰ্মাই শ্যামকানু মহন্তক আৰু আমাৰ জাতিটোৰ আৱেগ নাইকিয়া হৈ গ'ল কিন্তু ইয়াৰ পিছতো ব্যৱসায় চলাই থকা হ'ল ছিংগাপুৰত আৰু জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতো ব্যৱসায় বন্ধ কৰা নাই সেয়া জাতিদ্ৰোহ
আৰু জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতো কিদৰে বেহা চলাই আছিল শ্যামকানু মহন্তই তাক লৈ প্ৰশ্ন কৰিছে ৰবি শৰ্মাই আৰু জুবিন গাৰ্গৰ গীতৰ কপিৰাইট অসমৰ পৰা কোনেও নিব নোৱাৰে মন্তব্য কৰিলে ৰবি শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কেনেকৈ ছিংগাপুৰত চলি আছিল নৰ্থ ইষ্ট ফেষ্টিভেল প্ৰশ্ন কৰিছে আৰু উত্তৰ পূবৰ নামত ছিংগাপুৰত এই ফেষ্টিভেল পতা হৈছিল বুলিও ৰবি শৰ্মাই সদৰি কৰিছে আৰু জুবিন গাৰ্গৰ নাম লৈয়ে এই নৰ্থ ইষ্ট ফেষ্টিভেল আৰম্ভ কৰা হৈছিল আৰু এই ঘটনাক গৰিহণা দিছে এতিয়া ৰবি শৰ্মাই। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মহিৰসৰ ন্যায় কেতিয়া? অসমত ট্ৰেণ্ডিং কেৱল জাষ্টিছ ফৰ জুবিন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। অসমত ট্ৰেণ্ডিং জাষ্টিছ ফৰ জুবিন আৰু ন্যায়ৰ দাবীত অটল লক্ষ লক্ষ জুবিনৰ অনুৰাগী। অভিযুক্তৰ গ্ৰেপ্তাৰ বিচাৰি সামাজিক মাধ্যমত তোলপাৰ দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়েও দিছে ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰু ভাগৰুৱা জুবিনক লৈ জীৱন মৃত্যুৰ খেল খেলিলে কোনে? জুবিনৰ মেডিচিন স্কিপ কৰাৰো অভিযোগ উত্থাপিত হৈছে আৰু জুই আৰু পানীৰ কাষলৈ নাযাবলৈ কৈছিল চিকিৎসকে। আৰু এইবাৰ অসমত কিন্তু ট্ৰেণ্ডিং জাষ্টিছ ফৰ জুবিন দেখিবলৈ পোৱা গৈছে। ন্যায়ৰ দাবীত অটল লক্ষ লক্ষ জুবিন অনুৰাগী আৰু অভিযুক্তৰ গ্ৰেপ্তাৰ বিচাৰি সামাজিক মাধ্যমত তোলপাৰ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়েও দিছে ব্যৱস্থা গ্ৰহণৰ আশ্বাস। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিলে জুবিন গাৰ্গক। জুবিন গাৰ্গৰ বাবে তদন্তৰ দাবী এইবাৰ যতীন বৰাৰ। এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ। ব্যৱহাৰ কৰা হৈছিল মৰমৰ জুবিন গাৰ্গক আৰু অসমে আজি এটা হীৰা হেৰুৱালে। যাবলৈ বয়স হোৱা নাছিল জুবিন গাৰ্গৰ বাবে ন্যায় দাবী কৰিলে এইবাৰ যতীন বৰাই। জুবিনৰ দৰে অসমৰ ৰাইজে এতিয়া মৰম দিয়ক গৰিমা গাৰ্গক। শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰা চৰকাৰৰ এই সিদ্ধান্তক আদৰণি আৰু ব্যৱহাৰ কৰা হৈছিল আমাৰ মৰমৰ জুবিন গাৰ্গক। অসমে আজি এটা হীৰা হেৰুৱালে বুলি মন্তব্য যতীন বৰাৰ। আৰু যাবলৈ বয়স হোৱা নাছিল জুবিন গাৰ্গৰ বাবে ন্যায় দাবী কৰিলে যতীন বৰাই আৰু জুবিনৰ দৰে অসমৰ ৰাইজে এতিয়া মৰম কৰক গৰিমা গাৰ্গক। শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰা চৰকাৰৰ সিদ্ধান্তক আদৰণি যতীন বৰাৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰম্ভ হৈছে কঠোৰ পদক্ষেপ। ইতিমধ্যে ব্লেকলিষ্ট কৰা হৈছে শ্যামকানু মহন্তক। ৰাজ্যৰ জিলাই এজাহাৰকাৰীৰ ভাষ্য গ্ৰহণ CIDৰ দলৰ। ৰাজ্যৰ জিলাই গৈ CIDয়ে গ্ৰহণ কৰিছে এজাহাৰকাৰীৰ ভাষ্য আৰু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ মূল অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ। জুবিনৰ নাম লৈ সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ সিদ্ধাৰ্থৰ বিৰুদ্ধে আৰু যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰম্ভ হৈছে কঠোৰ পদক্ষেপ। ইতিমধ্যে ব্লেকলিষ্ট কৰা হৈছে শ্যামকানু মহন্ত। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই শ্যামকানু মহন্তক? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা নাই শ্যামকানু মহন্তক? ক'ত আত্মগোপন কৰি আছে শ্যামকানু মহন্তই? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ ভয়ংকৰ অভিযোগ অনুৰাগীৰ। জুবিন গাৰ্গক চক্ৰান্ত কৰি হত্যাহে কৰা হৈছে বুলি অনুৰাগীয়ে জনাইছে আৰু আজি জুবিনদাৰ ন্যায় বিচাৰি অসমৰ জনতা ওলাই আহিছে। শ্যামকানু মহন্তই নৰ্থ ইষ্ট ফেষ্টিভেল নৰ্থ ইষ্টত নাপাতি কিয় ছিংগাপুৰত পাতিলে বুলি মন্তব্য কৰে অনুৰাগীয়ে। আৰু আমাৰ ফেষ্টিভেল ইয়াত পাতিব লাগিছিল, কিন্তু তাৰ পৰিৱৰ্তে ছিংগাপুৰত পাতিছে নৰ্থ ইষ্ট ফেষ্টিভেল। আৰু ছিংগাপুৰে আমাৰ ভাষা সংস্কৃতি কি বুজি পায় বুলি প্ৰশ্ন অনুৰাগীসকলৰ। আৰু এই প্ৰশ্নৰ উত্তৰ দিব লাগিব এতিয়া অসমৰ জনতাক। আৰু এই মুহূৰ্তলৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই শ্যামকানু মহন্তক? জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজপথত জনতাৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ ভয়ংকৰ অভিযোগ অনুৰাগীসকলৰ আৰু জুবিন গাৰ্গক চক্ৰান্ত কৰি হত্যাহে কৰা হৈছে বুলি দাবী জনাইছে এতিয়া অনুৰাগীসকলে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ।
ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হ'ল নেকি জুবিন গাৰ্গক এই মুহূৰ্তৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে ছিংগাপুৰলৈ নি কাৰ স্বাৰ্থত যত্ন লোৱা নহ'ল সাৰ্থকগৰাকীৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে এতিয়া তীব্ৰ প্ৰতিবাদ শ্যামকানু মহন্ত সঞ্জীৱ নাৰায়ণ শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে লাখ লাখ অনুৰাগীয়ে আৰু পুৱতি নিশালৈকে জুবিন গাৰ্গক লৈ কিয় কৰা হৈছিল পাৰ্টি ইয়াক লৈ প্ৰশ্ন কৰিছে অনুৰাগীসকলে আৰু শক্তিশালী হ'লেও এই প্ৰতিগৰাকী ব্যক্তিক তদন্তৰ আওতালৈ আনিব লাগে আৰু কিয় এতিয়াও নিমাত হৈ আছে তেওঁলোক আৰু ক'ত আত্মগোপন কৰিছে সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী আৰু সঞ্জীৱ নাৰায়ণে আৰু ক'ত আছে শ্যামকানু মহন্ত সঞ্জীৱ নাৰায়ণ আৰু সিদ্ধাৰ্থ শৰ্মা উত্তৰ বিচাৰিছে এতিয়া সমগ্ৰ অসমৰ জনতাই আৰু ব্যৱসায়ৰ বাবেই ব্যৱহাৰ কৰা হ'ল নেকি মৰমৰ জুবিন গাৰ্গ ছিংগাপুৰলৈ নি কাৰ স্বাৰ্থত যত্ন লোৱা নহ'ল সাৰ্থকগৰাকীৰ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি তীব্ৰ প্ৰতিবাদ শ্যামকানু মহন্ত সঞ্জীৱ নাৰায়ণ শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত ব্যৱস্থা লোৱাৰ দাবী জনাইছে অনুৰাগীসকলে আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ অসমলৈ আহিবলৈ কিয় সৎ সাহস হোৱা নাই সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ কি কাৰণে লুকুৱাই থৈছে জুবিন গাৰ্গৰ মোবাইল ফোন এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসমলৈ আহিবলৈ কিয় সৎ সাহস হোৱা নাই সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তৰ কি কাৰণে লুকুৱাই থোৱা হৈছে জুবিন গাৰ্গৰ মোবাইল ফোন আৰু আইনৰ পৰা কিবা কথা লুকাইছে নেকি সিদ্ধাৰ্থই ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যন কিয় নিমাত হৈছে আৰু জুবিন গাৰ্গলৈ কিয় ইমান কাণ্ড জ্ঞানহীন সিদ্ধান্ত এওঁলোকৰ আৰু সাগৰত সাঁতুৰিবলৈ কিয় বাধা নিদিলে জুবিন গাৰ্গ আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ অনুষ্ঠান আৰু ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তৰ সৈতে জড়িত সংস্থাকো আৰ্থিক সাহায্য নিদিয়ে ৰাজ্য চৰকাৰে আৰু ভাৰত চৰকাৰকো অনুৰোধ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শ্যামকানু মহন্ত চৰকাৰৰ আৰম্ভ হৈছে একশ্যন অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ অনুষ্ঠান ৰাজ্য চৰকাৰে কোনো সহায় নকৰে শ্যামকানু মহন্তক আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ছাত্ৰ সমাজৰ প্ৰতিবাদৰ জয় মৰণোত্তৰভাৱে জুবিনলৈ আগবঢ়োৱা হ'ব ডক্টৰেট ডিগ্ৰী নিৰ্মাণ হ'ব জুবিনৰ প্ৰতিমূৰ্তি এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে ছাত্ৰ সমাজৰ প্ৰতিবাদত সেৱা মানিলে তেজপুৰ বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে জুবিনলৈ আগবঢ়োৱা হ'ব ডক্টৰেট ডিগ্ৰী তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু জুবিনৰ নামত শিক্ষাৰ্থীক প্ৰদান কৰা হ'ব বৃত্তিও বিশ্ববিদ্যালয়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে দিয়া নাছিল অনুমতি আৰু ছাত্ৰ ছাত্ৰীৰ ৰোষত পৰিছিল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে আৰু ছাত্ৰ সমাজৰ প্ৰতিবাদত সেৱা মানিলে তেজপুৰ বিশ্ববিদ্যালয়ে আৰু মৰণোত্তৰভাৱে জুবিনলৈ আগবঢ়োৱা হ'ব ডক্টৰেট ডিগ্ৰী তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ক'ত আছে সিদ্ধাৰ্থ কিয় লুকুৱাই ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোন ক'ত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ এতিয়া কিয় নিমাত গামোচাৰে মুখ ঢাকি সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানলৈ আহিছিল নেকি সিদ্ধাৰ্থ তাক লৈ প্ৰশ্ন কৰিছে এতিয়া আৰু কিয় ৰাইজৰ আগত ওলাবলৈ সাহস হোৱা নাই সিদ্ধাৰ্থৰ কিয় লুকুৱাই ৰাখিছিল জুবিন গাৰ্গৰ মোবাইল ফোন আৰু সিদ্ধাৰ্থৰ চৰম দায়িত্বহীনতাৰ কাৰণেই হেৰাল নেকি মৰমৰ জুবিন দা কিয় সাঁতুৰিবৰ সময়ত জুবিন দাৰ লগত নাথাকিল মেনেজাৰ সিদ্ধাৰ্থলৈ প্ৰতিগৰাকী অসমীয়াৰ প্ৰশ্নৰ উত্তৰ দিবনে সিদ্ধাৰ্থই আৰু ক'ত আছে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে সদায় জুবিন গাৰ্গৰ কাষতে থকা সিদ্ধাৰ্থ এতিয়া কিয় নিমাত আৰু গামোচাৰে মুখ ঢাকি সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানলৈ আহিছিল নেকি সিদ্ধাৰ্থ শৰ্মা আৰু কিয় ৰাইজৰ আগত ওলাবলৈ সাহস হোৱা নাই সিদ্ধাৰ্থৰ